শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰ আৰু এই নামঘৰটো আমি শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাই 2002 চনতেই আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমি নামঘৰটো চলাই আহিছিলোঁ। আজি কিছুদিনৰ আগত এআৰও অফিচৰ পৰা আমাৰ এখন চৌকছ নটিচ আহিছিল আৰু সেই চৌকছ নটিচৰ যিকেইটা কাৰণ দৰ্শাবলৈ দিছিল আমি সেই কাৰণে দৰ্শাই আমি এআৰও অফিচত আমি ছাবমিট কৰিছিলোঁ। কিন্তু নামঘৰ যে ভাঙিব এই কথাটো আমি ঘূৰা ঘূৰি গম নাপাওঁ। আজি যেতিয়া এভেকশ্যনৰ কথাটো শুনিলোঁ সেইমতে আমি আহি নামঘৰৰ কাষত থিয় হ'লোহি আৰু এজন মেজিষ্ট্ৰেটেই হ'ব নেকি, তেখেতৰ পোৰ্টফলিঅ'টো ঠিক নাজানো, মই তেখেতক সুধিছিলোঁ যে নামঘৰ মন্দিৰ এইবিলাক ভাঙিব নহ'ব আৰু তেখেতে ক'লে যে নামঘৰ মন্দিৰ এইবিলাকো ভঙা হ'ব। গতিকে মই কিছু সময়লৈ নামঘৰৰ ভিতৰত আমাৰ যিবোৰ বস্তু আছিল, গুৰু আসনকে ধৰি দবা কাঁহ পিতলকে যিখিনি আমাৰ বস্তু আছিল গোটেই বস্তুখিনি আমি এই ৰাস্তাটো লৈ আহোঁ। এইখিনি বস্তু আমাৰ সেই ভাগি গুৰু আসন আৰু এই আমাৰ নামঘৰৰ যাৱতীয় সামগ্ৰী আছিল, গতিকে এই বস্তুখিনি উলিয়াই পেলাই আমি এই ৰাস্তাটো ৰাখিছোঁ আৰু ইতিমধ্যে বলডোজাৰ দি পেলাই গোটেই নামঘৰটো ভাঙি পেলাইছে। আৰু এই নামঘৰৰ বিষয়ে আৰু বিশেষ ক'বলৈ